353 নং বটাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিষ্ণুৰাম ডেকাৰ আনুষ্ঠানিক বিদায় সভা। স্বগৃহত বিদায় প্ৰাৰ্থীক জনোৱা হয় আনুষ্ঠানিক সম্বৰ্ধনা। ওদালগুৰি জিলাৰ টংলাস্থিত 353 নং বটাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিষ্ণুৰাম ডেকাৰ আনুষ্ঠানিক বিদায় সভা অনুষ্ঠিত। বিদ্যালয়খনৰ পৰা পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজ, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে শোভাযাত্ৰাৰে তেখেতক নিজ বাসগৃহলৈ আদৰি আনে। তেখেতৰ নিজা বাসগৃহত কেইবাটাও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক, বটাবাৰী গাঁৱৰ ৰাইজ, বিদ্যালয় পৰিচালনা সমিতিৰ লোক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকি বিদায় সম্বৰ্ধনা সভা এখনিৰ আয়োজন কৰে। বিশিষ্ট যুৱ সমাজকৰ্মী হেমন্ত বৰুৱাই আধৰা অনুষ্ঠানত সভাপতিত্ব কৰে। ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৌৰী শংকৰ দাসে লগতে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী বলিৰাম ডেকা, ওদালগুৰি জিলা সাহিত্য সভাৰ উপসভাপতি তপেশ্বৰ ৰাভা, জ্যেষ্ঠ সাংবাদিক নাৰায়ণ ডেকাকে ধৰি কেইবাগৰাকী অৱসৰী শিক্ষক কৰ্মচাৰী। সুদীৰ্ঘ ২৭ বছৰীয়া শিক্ষকতা জীৱনৰ কিছু অনুভৱ আৰু অভিজ্ঞতাক অতি আৱেগিকভাৱে ব্যক্ত কৰে সদ্য অৱসৰী বিষ্ণুৰাম ডেকাই। যোৱা ৩০ এপ্ৰিল তাৰিখে বিভাগীয়ভাৱে অৱসৰ গ্ৰহণ কৰে যদিও শনিবাৰে তেখেতক ৰাজহুৱাকৈ বিদায় সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশেষকৈ বটাবাৰী গাঁৱৰ ৰাইজক আৱেগিক হোৱা পৰিলক্ষিত হয়। আজি দিনটো মই বৰ আৱেগিক হৈছোঁ, কাৰণ মোক সমাজে যি ধৰণে বিদায় সম্বৰ্ধনা জনালে, অকল ময়ে নহয়, মোক যিসকল স্কুলৰ ছাত্ৰ-ছাত্ৰী বা অভিভাৱকসকলে সম্বৰ্ধনা জনালে তেওঁলোকে যথেষ্ট আৱেগিক হৈছে। সকলোৱে আৱেগিক হৈ কথা বতৰা একো পাতিব পৰা নাই, তেওঁলোকে মোক একো সুধিব পৰা নাই আৰু ময়ো তেওঁলোকক একো উত্তৰ দিব পৰা নাই, ইমান আৱেগিক হৈছোঁ। যিখন স্কুলত গ'লোঁ তাত মই 2016 চনৰ পৰা 2025 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখলৈকে মই তাত চাকৰি কৰিলোঁ। মই 353 নং বটাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা মই অৱসৰ গ্ৰহণ কৰিছোঁ। মই নৱপ্ৰজন্মক এটা কথাই ক'ব খুজিছোঁ, গাৰ্জেনসকলক, অভিভাৱকসকলক, নিজৰ ছাত্ৰ-ছাত্ৰীসকলক, নিজৰ ল'ৰা ছোৱালীবিলাকক খোৱা বোৱা, স্বাস্থ্যৰ প্ৰতি নজৰ আৰু পঢ়া শুনাৰ প্ৰতি নজৰ আৰু পৰিৱেশৰ প্ৰতি নজৰ। মই ইতিমধ্যে চাকৰিকালতো বহুত কেইবাৰ তেওঁলোকক কৈ আহিছোঁ, পৰিৱেশৰ লগত খাপ খুৱাই চলিবৰ কাৰণে কৈ আহিছোঁ, পৰিৱেশটো ঠিক কৰি ৰাখিবৰ কাৰণে, গছ গছনি ৰুবৰ কাৰণে তেওঁলোকক মই পৰামৰ্শ আগবঢ়াই আহিছোঁ। এইটো মোবাইলৰ প্ৰতি আকৰ্ষিত হৈছে, এইটো কিছু ক্ষেত্ৰত আমাৰ প্ৰয়োজনো হৈ পৰিছে, কাৰণ শিক্ষাৰ যিটো মানদণ্ড বা সেই মানদণ্ড উন্নত কৰিবৰ কাৰণে বা আন্তৰ্জাতিক মহলত কিছু কথা জানিবৰ কাৰণে মোবাইলৰ অতি প্ৰয়োজন হৈছে। কিন্তু গাৰ্জেনসকলক মই এই কথাখিনি কৈছোঁ যে মোবাইলটো ছাত্ৰ-ছাত্ৰীসকলক দিওঁতে গাৰ্জেনসকলে সদায় নজৰ ৰাখিব। বিনা যিখিনি দৰকাৰী সময়, যিখিনি দৰকাৰী কথা, সেইখিনি কথা মোবাইলৰ পৰা তেওঁলোকে শিকি লওক, আৰু যিখিনি অদৰকাৰী কথা তেওঁলোকে অদৰকাৰী কথা ব্যৱহাৰ কৰিব খোজে সেই সময়খিনি বা এই সুবিধাটো যাতে অভিভাৱকসকলে নিদিয়ে, এই কথা মই বিভাগীয় কৰ্তৃপক্ষক এইটো অনুৰোধ জনাম যে তেওঁলোকৰ যিটো 30 জনত এজন শিক্ষক এটা নিৰ্ধাৰণ কৰি থৈছে, ৰেচিঅ' বুলি কৈছে, এই শিক্ষানীতিত এই ৰেচিঅ'টো আমাৰ বিদ্যালয়বিলাকত প্ৰযোজ্য হৈ আছে। গতিকে সেই ক্ষেত্ৰত মই আমাৰ শিক্ষা বিভাগক এই কথাখিনি গুৰুত্ব দিবৰ কাৰণে কৈছোঁ। আচলতে সেইটো যদি আমি প্ৰেক্টিকেল কৰি চাওঁ, 30 জন শিক্ষকত যদি এজন শিক্ষক এখন স্কুলত থাকে, সেইটো মোৰ বোধেৰে উপযুক্ত নহয় বুলি মই ভাবোঁ। গতিকে তাত শ্ৰেণীঅৱধি শিক্ষক দিব লাগে বুলি মই চৰকাৰৰ ওচৰত দাবী জনাম। আজি টংলাৰ সমীপৰ মিলনপুৰত সদ্য অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বিষ্ণুৰাম ডেকাদেৱৰ বাসগৃহত তেখেতৰ বিদায় উপলক্ষে আজি এখন সভা অনুষ্ঠিত হয়। আজি দিনৰ ভাগত তেওঁ যিখন বিদ্যালয়ত শিক্ষকতা কৰিছিল, বটাবাৰী প্ৰাথমিক বিদ্যালয়,
প্ৰায় ৭৭ বছৰ আগতে প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ত তেওঁ কেইবাবছৰো শিক্ষকতা কৰিলে। যোৱা ৩০ তাৰিখে এপ্ৰিল মাহৰ ৩০ তাৰিখে তেখেতৰ সেৱানিবৃত্তি হয় আৰু তেখেতৰ সেৱানিবৃত্তিৰ সেই পৰৱৰ্তী যি কাৰ্যসূচী ৰাইজে আজি তেখেতক বিদ্যালয়খনে ৰাইজে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উখল মাখল পৰিৱেশত এক আন্তৰিক বিদায় সম্ভাষণ জনায়। গায়ন বায়ন বেণ্ড পাৰ্টি আদিৰে সুসজ্জিত হৈ তেখেতৰ বাসগৃহলৈ তেখেতক আদৰি লৈ আহে আৰু ইয়াত আজি স্থানীয় লোকসকলৰ উপস্থিতিত বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰী তথা পৰিচালনা সমিতি আৰু ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় আৰু এই সভাখন যথেষ্ট সংখ্যক লোকৰ উপস্থিতিত হোৱা এই সভাখনে আজি তেখেতৰ ব্যক্তিত্ব সম্পৰ্কে তেখেতৰ গুণাৱলী সম্পৰ্কে বিভিন্নজনে বক্তব্য ৰাখে আৰু একেবাৰে শেষত তেওঁ নিজৰ ২৭ বছৰীয়া শিক্ষকতাৰ জীৱন পৰিক্ৰমা সম্পৰ্কে তেওঁ স্মৃতি ৰোমন্থন কৰি অম্লমধুৰ তেখেতৰ অভিজ্ঞতা সম্পৰ্কে ৰাইজক অৱগত কৰে। বহু ঘাত প্ৰতিঘাতৰ মাজত তেখেতে শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল আৰু শেষত সেই ঘাত প্ৰতিঘাতৰ মাজত বা কাইটৰ আঁচুৰ নলগাকৈ তেওঁ কেনেকৈ শিক্ষকতা এই সফলভাৱে সামৰণি পেলালে সেই সম্পৰ্কে ৰাইজক বক্তব্য ৰাখে তেখেতে অৱগত কৰে আৰু এই সভাত তেখেতৰ গুণগ্ৰাহীসকলে তেখেতক আজি গামোচা গ্ৰন্থ কলম আদি উপহাৰেৰে উপচাই তেখেতক বিদায় সম্ভাষণ জনায় আৰু শেষত এই সভাখনত সভাপতিত্ব কৰা ব্যক্তি হিচাপে মই আটাইৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী উপযুক্ত শিক্ষকক উপযুক্ত সন্মান প্ৰদৰ্শন কৰিছে কাৰণ শিক্ষকসকলক এনেধৰণৰ যি সন্মান প্ৰদৰ্শন কৰা হয় ইয়ে অনুজসকলক নিশ্চয় অনুপ্ৰেৰণা যোগাব আৰু শিক্ষকৰ প্ৰতি সন্মান জ্যেষ্ঠজনৰ প্ৰতি সন্মান এই সম্পৰ্কেও নিশ্চয় কিছু জ্ঞান বঢ়াব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।